নমস্কাৰ অনুভৱী স্বৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। যোৱাটো ভিডিঅ'ত মই কৈছিলোঁ যে মই পেৰেণ্টিঙৰ ওপৰত কিছু কথা পাতিবলৈ আপোনালোকৰ ওচৰলৈ লাইভ আহিম, মানে লাইভ অহাৰ খুব প্ৰয়োজন আছিলে, কিন্তু কিছুমান টেকনিকেল অসুবিধাৰ কাৰণে সেই কথাটো সম্ভৱ নহ'ল। গতিকে মই এনেকৈ ভিডিঅ'টো বনাবৰ কাৰণে বাধ্য হ'লোঁ। আজিৰ টপিকটো আপোনালোকে গম পাইছে ইতিমধ্যে, আমি পেৰেণ্টিং বাছি লৈছোঁ। পেৰেণ্টিঙৰ ওপৰত যিহেতু বহুতখিনি কথা পাতিবলগীয়া থাকে আৰু আমি সচৰাচৰ নাপাতো কথাখিনি, সেইটো কাৰণে আমি পেৰেণ্টিঙকে টপিক হিচাপে লৈছোঁ। আৰু ইয়াৰ আগৰ যিটো মই শব্দ ব্ৰহ্ম বুলি ভিডিঅ' বনাইছিলোঁ, তাত আমি সকলোৱে আলোচনা কৰিছিলোঁ যে আমি ল'ৰা ছোৱালীৰ পৰা কিবা এটা বিচৰাৰ আগত নিজে কিখিনি দিব পাৰোঁ তাৰ বাবে সাজু হ'ব লাগে, আৰু তাৰ কাৰণে এইটো ভিডিঅ' কৰা হৈছে। তাত আমি কৈছিলোঁ যে মাৰপিট যদি কৰি আছোঁ সেইখিনিত আমি অকণমান সাৱধান হ'ম, আৰু যেতিয়া গালি পাৰিম সেইটো সাও সপনি জাতীয় গালি যাতে কেতিয়াও নহয়। এতিয়া আমি তাকে চেষ্টা কৰিছোঁ। ইয়াৰ পিছৰ ষ্টেপত বহুতে যিহেতু মোক কৈছিলে যে তেওঁলোকে সেইখিনি চেষ্টা কৰিছে যে গালি গালাজ নাপাৰাকৈ কথাখিনি ক'বলৈ বা বুজাবলৈ বা মাৰ ধৰ নকৰিবলৈ চেষ্টা কৰিছে। গতিকে এতিয়া আমি ইয়াৰ পিছত আমাৰ কৰণীয় কি হ'ব সেইখিনি কথাকে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া কথা হ'ল, আমি পেৰেণ্টছ হিচাপে কি বিচাৰোঁ, নহয় জানো? আমি কেতিয়াবা আক্ষেপ কৰোঁ যে মোৰ ল'ৰা ছোৱালী এনেকুৱা, আনৰ ল'ৰা ছোৱালী তেনেকুৱা, কিন্তু কয় নহয় বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। গতিকে আমি যিহেতু সকলো ভগৱান বিশ্বাসী মানুহ, তেতিয়াহ'লে এইটো কথাও প্ৰথম আমি বিশ্বাস কৰি লৈ আহোঁ যে আপোনাৰ শিশুটিক আপোনাৰ বাবে বা আপোনাক আপোনাৰ শিশুটিৰ বাবে সেই সৃষ্টিকৰ্তা ভগৱানেই বাছি উলিয়াইছে। গতিকে আপোনাৰ কাৰণে আপোনাৰ শিশুটি আটাইতকৈ বেষ্ট সন্তান, আৰু আপোনাৰ সন্তানৰ কাৰণে আপুনি আটাইতকৈ বেষ্ট পেৰেণ্টছ, মানে ইউ আৰ দ্য বেষ্ট পেৰেণ্টছ ফৰ ইয়ৰ চাইল্ড এণ্ড ইয়ৰ চাইল্ডছ চিলড্ৰেনছ আৰ দ্য বেষ্ট চিলড্ৰেন ফৰ ইউ। সেই কথাষাৰ একদম অন্তৰত বহুৱাই লওক যে আপোনাৰ কাৰণে আপোনাৰ সন্তানেই পৃথিৱীৰ আটাইতকৈ যোগ্য সন্তান, আৰু তাৰপিছত আপুনি আপোনাৰ সন্তানটোৰ বিষয়ে কি ভাবে, কেনেকৈ ভাল হোৱাটো বিচাৰে, ভালেই হোৱাটো বিচাৰিব। গতিকে কেনেকৈ বিচাৰে বা সন্তানৰ পৰা বিশেষকৈ কি বিচাৰে সেই কথাখিনি আলোচনালৈ আহোঁ। প্ৰথম কথা হ'ল, আমি আগৰ ভিডিঅ'টোত যেনেকৈ কৈছোঁ বুলি ক'লোঁ যে মাৰপিট নকৰোঁ বা গালি গালাজ নকৰোঁ বা কমাবলৈ চেষ্টা কৰিম। এতিয়া কথা হ'ল, আমি মাৰপিট বা গালি গালাজ কৰোঁ বা কি? আমি শিশুটিক মাৰপিট কৰোঁ বা গালি গালাজ কৰোঁ কি কাৰণে? এনেকুৱা হয় যে আমি কিবা এটা বিচাৰিছোঁ তেওঁলোকৰ পৰা, সেইটো আমি পোৱা নাই, বা আমি তেওঁলোকে বেলেগ ধৰণৰ হোৱাটো বিচাৰোঁ যিটো তেওঁলোক হোৱা নাই। গতিকে আমি আগতে এইটো ঠিক কৰি ল'ব লাগিব যে আমি প্ৰকৃততে আমাৰ সন্তানৰ পৰা কি বিচাৰোঁ। মই এটা পৰীক্ষিত জৱন পাত্ৰাৰ এটা ৱেবিনাৰ এটেণ্ড কৰিছিলোঁ। তাত তেওঁলোকে কেইটামান পেৰেণ্টিং গ'ল মানে নিৰ্ধাৰণ কৰি দিছিলে, সেইকেইটা মই আপোনালোকৰ ওচৰত দিবলৈ আহিছোঁ, মানে আগবাঢ়িছোঁ, আৰু তাৰ লগত মই দুটামান এড কৰিছোঁ, আপোনালোকে চাব। তেওঁলোকে এটা প্ৰশ্ন দিছিলে যে এজ এ পেৰেণ্ট আপোনাৰ পেৰেণ্টিং গ'ল কি, আপুনি কি বিচাৰে আপোনাৰ সন্তানৰ পৰা? ক্ৰিয়েটিভিটি, কমিউনিকেশ্যন স্কিল, কনফিডেন্স, ট্ৰুথনেছ, হেল্পিং নেচাৰ, লিডাৰশ্বিপ কোৱালিটি, ৰেছপেক্ট, অ'পেন মাইণ্ডেড, আৰু মই এটা লগাইছোঁ ইণ্ডিপেণ্ডেণ্ট হোৱাটো। কাৰণ আমাৰ শেষত এতিয়া যিয়ে গ'ল নহওক, শেষৰ গ'লটো আমাৰ শিশুটি ইণ্ডিপেণ্ডেণ্ট হোৱাটোৱেই সকলোৱে আমি বিচাৰোঁ। গতিকে আৰু মই এটা শেষত লগাই দিছোঁ ইণ্ডিপেণ্ডেণ্ট হোৱাটো। ইণ্ডিপেণ্ডেঞ্চ মানে আমি যিয়ে নিবিচাৰোঁ কিয়, আমি শিশুটিৰ মেইন কথাটো হৈ গৈছে আমাৰ ইণ্ডিপেণ্ডেণ্ট হ'বই লাগিব এজন শিশু, নহয় জানো? আমি মাক বাপেক হিচাপে নিজৰ সন্তানক সদায় ইণ্ডিপেণ্ডেণ্ট হোৱাটোৱে বিচাৰিম। এতিয়া হৈ গ'ল, এইখিনি হৈছে আমি বিচাৰোঁ কি। এতিয়া আমি আহোঁ, আমি কৰোঁ কি। ঠিক আছে? প্ৰথম পইণ্টটো তেওঁলোকে দিছিলে ক্ৰিয়েটিভিটি। মই আপোনালোকক জাষ্ট দুটামান উদাহৰণ দি পেলাই কথাষাৰ কৈছোঁ। ক্ৰিয়েটিভিটি কি আমি সকলোৱে জানো, আৰু আমি কওঁ কি ৰং নুচুবি, ইছৰাম লেতেৰা হ'ব, লাইটৰ বস্তু নুচুবি, কটাৰী হাত কাটিব, বালি লেতেৰা হ'ব, বেমাৰ হ'ব, বাঁহ বেতটো নাপায়েই, কাগজ ফালিলে ঘৰ লেতেৰা হ'ব। তেন্তে ক্ৰিয়েটিভ হ'ব কেনেকৈ? ক্ৰিয়েটিভিটি তেওঁলোকে প্ৰয়োগ কৰিব ক'ত? কমিউনিকেশ্যন স্কিল ঠিক সেইদৰে। মাইনা বেছি কথা নকয়, ইমান ডাঙৰ ডাঙৰ কথা নকয়, খং নকৰে, নাকান্দে, বেছিকৈ নাহাঁহে, কিন্তু কৰে কি বা কেনেকৈ আমি কেতিয়াবা কওঁনে? ইটো নকয়, সিটো নকয়, ইটো নহয়, সিটো নহয়, থাকোঁতে আমাৰ সন্তানবোৰ লাষ্টত হয় অকণমান বেছি আমাৰ হাতৰ পৰা ওলাই যায়, নহ'লে লাষ্টত
মানে মৰহি যোৱা ফুলপাহৰ দৰে একদম গুমোৰা হৈ বহি যায়। তো কমিউনিকেশ্যন স্কিল ডেভেলপ হ'ব কেনেকৈ? কনফিডেন্সটোতো আৰু ভাবিবই নোৱাৰি, কাৰণ কিয় নাখাবি, কিয় নুঠিবি, কিহৰ ইমান প্ৰশ্ন, ইমান হাল্লা কিহৰ, যাক আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভুল কৈ থাকোঁ, তেনেকৈ ল'ৰা ছোৱালীৰ কনফিডেন্স ক'ত বাঢ়িব? আমি ল'ৰা ছোৱালীক যিমানেই সৰু নহওঁ, মানে সৰুকালত যদিও বা দুই এবাৰ এপ্ৰিচিয়েট কৰি দিওঁ, কিন্তু বেছিখিনি সময় বিশেষকৈ মই আমাৰ অসমৰ পেৰেণ্টছখিনিৰ ক্ষেত্ৰত দেখিছোঁ, আমি সিহঁতক ডাউন বেছিকৈ দিওঁ। চি এনেকুৱা কৰিলে এইটো এনেকুৱা হ'ল, তুমি এইটো কৰিলে এইটো কেনেকৈ হ'ব, ইমান উৎপাত কিয় কৰা, মানে একদম ল'ৰা ছোৱালীৰ কনফিডেন্সটো আমি প্ৰথমতে সৰুৰে পৰাই নাইকিয়া কৰি দিওঁ। মানে এনেকুৱা তেওঁলোকৰ অনুভৱ যে তেওঁলোক এটা ভুলৰ ভাণ্ডাৰ, গতিকে তেওঁলোক কনফিডেণ্ট হোৱাটো আমাৰ শিশুৰ ক্ষেত্ৰত বহুত ডাঙৰ প্ৰশ্ন। তাৰপিছত আহিলে ট্ৰুথফুলনেছ। আমি সকলোৱে বিচাৰোঁ আমাৰ ল'ৰা ছোৱালী সত্যৱান হওক, সৎ হওক, নহয় জানো? কিন্তু কৰোঁ কি, ফোনটো বাজিলে মাইনা যাচোন ফোনটো ধৰ, মোৰ কথা সুধিলে নাই বুলি কৈ দিবি। বা মাক হ'লে কৈ দিব, আমাৰ ইহঁতৰ কাপোৰ কেইযোৰ যে সেইদিনা দি দিলোঁ বুজিছেনে, এই বানপানীৰ কাৰণে কাপোৰ বিচাৰি মানুহ আহিছিলে, সেইদিনা দিছোঁ, ইছৰাম আপুনি 2 দিন দেৰি কৰিলে, নহ'লে আপোনাকে দিলোঁ হয়। তাৰপিছত ইমান দামী দামী কাপোৰ, যাকে তাকে দিব পাৰি নেকি আৰু ছুটি হ'ল বুলি। যেতিয়া আমি ল'ৰা ছোৱালীৰ সন্মুখত এই দুমুখীয়া কাৰ্য এটা কৰি থাকিম, তো আমাৰ ল'ৰা ছোৱালীয়ে সততা কি, ট্ৰুথফুলনেছ কি শিকিব জানো? গতিকে আমি ল'ৰা ছোৱালীৰ বেমাৰৰ নামত যিখিনি পেৰেণ্টছে অফিচ নাযাওঁ, ডিউটি নাযাওঁ বা দেৰিকৈ যাওঁ, তো সেইখিনি পেৰেণ্টছে যদি ল'ৰা ছোৱালী আমাৰ মাক দেউতাকৰ অসুখ হৈছে বুলি স্কুল বা টিউশ্যন বাংক কৰে, আমি বাৰু তাত বেয়া পাই কিবা লাভ আছে জানো, বা ল'ৰা ছোৱালীক দুখ দি গালি দি কিবা লাভ হ'ব জানো? ঠিক এইকেইটা মই সাধাৰণ আপোনালোকক কেইটামান উদাহৰণ দি পেলাই দেখুৱালোঁ যে আমি বিচাৰোঁ বৰ বেলেগ কিবা এটা, কিন্তু আমি কৰোঁ বহুত বেলেগ কিবা এটা। গতিকে প্ৰথম আমি নিজক চাব লাগিব যে আমি বিচৰাখিনি, আমাৰ শিশুটিৰ পৰা বিচৰাখিনি আমাৰ নিজৰ মাজত আছেনে নাই, আৰু যদি নাই আমি প্ৰথম সেইখিনি আনিবলৈ চেষ্টা কৰিব লাগিব। আৰু আপোনালোকে বুজি পাইছেই চাগে এইখিনিতে কথাবোৰ। আৰু এটা কথা মই কথাৰ প্ৰসংগত কওঁ, এটি কাহিনী মই শুনিছিলোঁ বহুত দিন আগতে, এবাৰ এনেকৈ আলোচনা কৰি থাকোঁতে এটা কাহিনী শুনিছিলোঁ। কাহিনীটোত যে এগৰাকী ছোৱালীজনী ডক্টৰ হয়, এজন প্ৰশাসনিক বিষয়াৰ লগত তাইৰ বিয়া ঠিক হ'ল, সকলো ঠিক, ল'ৰাজনো খুব ভালদৰে বুজা পৰা বা ছোৱালীজনীও ঠিক, খালি ল'ৰাজনৰ এটা প্ৰব্লেম আছিলে, ভৰিখন অকণমান চুটি নে কিবা এটা অসুবিধা পাইছিলে, যিটো কাৰণে মানে তেওঁ খোজ কাঢ়োঁতে দুপিয়াই থাকে। বিষ চিষ একো নাই, কিন্তু সম্পূৰ্ণ সুস্থ সুন্দৰ ল'ৰা এজনৰ ভৰিখন চুটিও ঠিক নহয়, কিন্তু কিবা এটা প্ৰব্লেম আছে। আৰু ঘৈণীয়েক যিহেতু ডাক্তৰ, তাই অকণমান নিজেই সেইটো কাৰণে ভাবিলে কি নিজে এবাৰ ট্ৰিটমেণ্ট কৰি চাওঁ। তেখেতে ট্ৰিটমেণ্ট আৰম্ভ কৰিলে, আৰু ট্ৰিটমেণ্ট আৰম্ভ কৰি দেখে যে ল'ৰাজনৰ কোনো ধৰণৰ প্ৰব্লেম নাই। তেওঁ সেইকাৰণে ছিনিয়ৰ ডক্টৰৰ লগতো কনচাল্ট কৰিলে, আৰু ইতিমধ্যে যিহেতু ল'ৰা ঘৰখনো ভাল আছিলে, তেওঁলোকে বহুতখিনি কৰিও চাইছে, বাহিৰলৈও নিলে, ক'তো একো নাপালে, মানে ভাল হোৱাৰ উপায় নাপালে বিচাৰি। তো লাষ্টত এবাৰ এখন কনফাৰেঞ্চত ঘৈণীয়েকে মানে বিভিন্ন বিভাগৰ ডক্টৰ লগ পাওঁতেনে কথাষাৰ উত্থাপন কৰিলে, তেতিয়া এজন মনোৰোগ বিশেষজ্ঞই তেখেতক এবাৰ লগ পোৱাৰ কথা ক'লে, আৰু সেইমতে তেনেকৈ লগ কৰা হ'ল। আৰু মনোৰোগ বিশেষজ্ঞজনে কথা পাতি গম পালে যে এই শিশুজন এদিন চাইকেলত তেওঁ আৰু তেওঁৰ বেষ্ট ফ্ৰেণ্ড গৈ আছিলে, দুজন বেলেগ স্কুলৰ ছাত্ৰ, কিন্তু বাহিৰা সময়ত লগ পাই দুইজন মানে খুব অন্তৰংগ বন্ধু, আৰু ইজনৰ চাইকেলত সিজন যায় মানে। তো সেই যিজন প্ৰশাসনিক বিষয়া, তেওঁ চাইকেলখন চলাই আছিলে, বন্ধুজন বহি গৈছিলে, চাইকেলখন বন্ধুজনৰে আছিলে, তেওঁ সেইদিনাখন জোৰ কৰি চলাব বিচাৰি চলাইছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনাখন তেওঁলোকৰ এটা এক্সিডেণ্ট হয়, আৰু বন্ধুজনৰ সোঁ ভৰিখন তলৰ মানে গাঁঠিৰ ওপৰত ভাঙি যায়, আৰু বহুত মানুহ গোট খায়, আৰু মানুহখিনিয়ে মানে কয় যে বহুত ডাঙৰ ঘটনা হৈ গ'ল, ল'ৰাজনে কেতিয়াও ভালকৈ সুস্থ হৈ উঠিব নোৱাৰিব আৰু খোজকাঢ়িব নোৱাৰিব। আৰু তেখেতে বিৰাট ভয় খালে, যিহেতু ল'ৰাটোৰ চাইকেলখন তেওঁ অলপ জোৰ কৰি চলাইছিলে, তেওঁ সেইখিনিৰ পৰা পলাই আঁতৰি যায়, আৰু তেওঁ ভৰিত কিবা এটা সেইদিনাখনেই দুখ পালে, যিটো কাৰণে মানে ভৰিখন আজিও এনেকৈ তেওঁ খোজকাঢ়িব নোৱাৰে ভালদৰে, বা বস্তুটো চাপৰ কিবা এটা অসুবিধা হৈ থাকে, মানে যিটো নৰ্মেল নহয়। তো প্ৰশাসনিক বিষয়াজনে তেওঁক সুধিলে যে তেওঁ সেইজন বন্ধুৰ লগত বৰ্তমান কণ্টেক্ট আছে নাই, তেখেত ক'ত। তাৰপিছত তেখেতৰ পৰা গম পালে যে তেওঁ সেইদিনাখনেই যি পলালে আৰু দুনাই বন্ধুজনৰ ফালে নগ'ল, কাৰণ তেওঁ নিজকে মানে খুব গিল্টি ফিল এটা কৰিলে, যিটো কাৰণে তেওঁ বন্ধুজনৰ মুখামুখি হোৱাৰ সাহস কৰিব নোৱাৰিলে, গ'ল কথা গুচিল। এই যিগৰাকী মনোৰোগ বিশেষজ্ঞ আছিলে,
তেখেতে তেওঁৰ নাম লৈ পেলাই মানে তেওঁৰ পৰা নাম আৰু পৰিচয় জানি পেলাই সেই বন্ধুজনক বিচৰাত লাগিলে আৰু অলপ দিন পিছত বিচৰাৰ ফলত আজিকালিতো বহুত সহজ ফেচবুক টুইটাৰ হোৱাটছএপ থাকেই কিবা কিবি মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তেও বিচাৰি পাই যায় তেনেকৈ বিচাৰি উলিয়াই বন্ধুজনক গোটেই কথাখিনি ক'লে আৰু এদিন মানে এটা পৰিৱেশ ক্ৰিয়েট কৰি ডাইৰেক্ট নহয় এটা পৰিৱেশ ক্ৰিয়েট কৰি পেলাই এক অনুষ্ঠানত বন্ধুজনৰ সৈতে তেখেতক লগ কৰালে আৰু বন্ধুজনক লগ কৰোৱাৰ পিছত তেখেতে যেতিয়া দেখিলে যে বন্ধুজন বৰ্তমান নৰ্মেল তেওঁৰ ভৰিত কোনো ধৰণৰ প্ৰব্লেম নাই তেওঁ আচৰিত হৈ গ'ল যে তোমাৰতো ভৰিটো এনেকৈ ভাঙি গৈছিলে কৈছে ভাঙিলে ডক্টৰে চালে ভাল হ'ল মোৰতো 3 মাহমান পিছত মোৰ পৰা সম্পূৰ্ণ সুস্থ হৈ গ'লোঁ তো কথাখিনি কৈ মেলি অহাৰ পিছত আৰু সেইদিনাখনৰ পৰাই ক্ৰমান্বয়ে সেই প্ৰশাসনিক বিষয়াজনৰ ভৰিৰ প্ৰব্লেমটো ঠিক হৈ গ'ল অৰ্থাৎ তেওঁ সেইদিনাখন শিশু আছিলে শিশুৰ মনত সেইটো অত্যন্ত আঘাত লাগিছিলে এটাতো তেওঁ গিল্টি ফিল কৰিছিলে দ্বিতীয়তে তেওঁ ভয় খাই পেলাই তেওঁৰ লগৰজনৰ যিটো জেগাত ভৰিখন ভাঙিলে সেই জেগাটোতে তেওঁ নিজেও দুখ অনুভৱ কৰি তেওঁ খোজকাঢ়িব নোৱাৰা হৈ জীৱনৰ আধাখিনি বয়স কটাই দিলে গতিকে ইয়াৰ পৰা আমি এটা কথা বুজি পালোঁ যে শিশুৰ ক্ষেত্ৰত তেওঁৰ আৱেগটো বহুত ডাঙৰ বস্তু আৰু এইটো সেই একেটা কথাই আমি সেইদিনাখন ট্ৰেইনিংটোতো পাইছিলোঁ যে এজন শিশুৰ ক্ষেত্ৰত আমি 4টা কথা খুব গুৰুত্ব দিব লাগে প্ৰথম কথা হ'ল ঘটনা দ্বিতীয়টো হৈছে আৱেগ তৃতীয়টো হৈছে বিশ্বাস আৰু তাৰপিছত হৈছে ব্যৱহাৰ বা অভ্যাস অৰ্থাৎ পৰিৱেশত ঘটা যিকোনো এটা ঘটনাই তাৰ লগত যদি আৱেগ জড়িত হৈ থাকে তেতিয়াহ'লে সেইটো বিশ্বাসত পৰিণত হয় আৰু সেই বিশ্বাসে ব্যৱহাৰ স্বভাৱ অভ্যাস আপুনি যি বুলিয়েই নকওক তাক গঢ় দিয়ে গতিকে আমাৰ এজ এ পেৰেণ্টছ আমাৰ প্ৰথম কাম হ'ব যে আমি আমাৰ চাৰিওফালৰ পৰিৱেশটো সুন্দৰ কৰাত গুৰুত্ব দিব লাগিব আমি পৰিৱেশটো এনেধৰণৰ কৰিব লাগিব য'ৰ পৰা শিশুৰ মনত কোনো নিগেটিভ আৱেগৰ সৃষ্টি নহয় বা কোনো এনেকুৱা ইনচিডেণ্ট নহয় যাতে যিটোৰ কাৰণে নিগেটিভ আৱেগৰ সৃষ্টি হয় তাতোতকৈ ডাঙৰ কথা আমাৰ পেৰেণ্টিঙৰ মেইন গ'লটো হ'ব লাগিব যে আমি শিশুক আজি এটা শিশু জন্ম হোৱাৰ পিছত সম্পূৰ্ণ মাক বা পেৰেণ্টছৰ ওপৰত ডিপেণ্ড কৰি চলে মানে 100% ডিপেণ্ডিঙৰ পৰা 100% ইণ্ডিপেণ্ডেণ্ট বনাব লাগিব গতিকে আমি সময় গতিকে শিশুক এৰিও দিব লাগিব সময় গতিকে টানকৈ ধৰিবও লাগিব ইণ্ডিপেণ্ডেণ্ট কৰিবলৈ বহুতখিনি জেগাত আমি ল'ৰা ছোৱালীক এৰি দিবও লগা হয় গতিকে আমি বয়স অনুপাতে ল'ৰা ছোৱালীৰ যিখিনি পৰিচৰ্যা বা যিটো পেৰেণ্টিং শব্দটো কওঁ সেইখিনিত আমি কিছুমান সাল সলনি ঘটাব লাগিব এইখিনি কথা হয়তো আপোনালোকে বুজি পাইছে বা সকলোৱে অনুভৱ কৰে মই ক'বলগীয়া বুলি ক'লোঁ খালি এই কথাটো সদায় মনত ৰাখিব যে আমাৰ পৰিৱেশত যাতে এনেকুৱা কিছুমান ঘটনা নঘটক যিটোৱে শিশুৰ আৱেগত নেগেটিভ প্ৰভাৱ পেলায় আৰু যি শিশুৰ কাৰণে বিশ্বাসত পৰিণত হয় এই যে মই ক'লোঁ আপোনালোকৰ সৰু ঘটনা এইবোৰ যিটো ধৰি লওক এটা ক'লোঁ ন আমি ফোনটো তেনেকৈ কৈ দিওঁ যে মই নাই বুলি কওঁ বা এনেকুৱা এটা কথা আপুনি ধৰি লওক শিশুক খুৱাই আছে খাবলৈ দিছে যে এইটো তুমি খোৱা নাই নিদোঁ দেই আমুকক নিদোঁ একদম ল'লেই পিটিম তুমি খোৱাটো তোমালৈ আনিছোঁ ইমান ভাল বস্তুটো তোমালৈহে আনিছোঁ দেই বেলেগক নিদোঁ দেই একদম তুমি খাবা দেই চেছ কৰি দিবা আমি এইটো মৰমত কওঁ শিশুটিয়ে খাবলৈ কওঁ কিন্তু ল'ৰাটোৱে লগতে কি শিকিলে বা ছোৱালীজনীয়ে লগতে কি শিকিলে যে খোৱা বস্তুটো বেলেগক দিব নালাগে সেইটো যদি কোনোবাই তাৰ পৰা বিচাৰি লোকালে যদি কোনোবা সঁচাকৈ দুখত পৰা মানুহ এজনেও বিচাৰে তাৰ মনত সেই মানুহজনৰ প্ৰতি বেয়া ভাৱেই আহিব যে ইছৰামিডালে বিচাৰিছে নিদোঁ দেই একদম পিটিম সেই ভাৱটো তেনেকুৱা কিছুমান ভাৱ যাতে মনত গঢ় নলয় আমি সৰুৰ পৰাই কিছুমান ভাল স্বভাৱ আৰু ভাল পৰিৱেশৰ মাজত আমাৰ শিশুটিক ডাঙৰ কৰাৰ চেষ্টা কৰিব লাগিব আৰু বয়স বিশেষে আমি পেৰেণ্টছসকলেও আমাৰ মানে পৰিচৰ্যাটো কিছু সাল সলনি কৰিব লাগিব আৰু তাৰ আগতে সেইখিনি কথালৈ যোৱাৰ আগতে আমি কেইটামান কথা আৰু চাবলগীয়া আছে যে আমাৰ শিশুৰ লগত আমাৰ মতানৈক্য বা আমি বিচৰা ধৰণে শিশুটি নহয় কিয় মানে সৰুতেতো প্ৰথম 6 মাহটোতো ঠিকেই থাকে তেতিয়াতো শিশুৱে কান্দিব বুলি আমি লৈ লওঁ 6 মাহৰ পিছত লাহে লাহে শিশুটি বেলেগ হৈ আহে বা বিচৰা ধৰণে আমি নাপাওঁ কিয় তাত নিশ্চয় আমাৰো ক'ৰবাত কিবা ভুল ৰৈ যায় তেনেকুৱা কেইটামান ইউনিভাৰ্চেল ভুল যিখিনি আমি প্ৰায় 80 to 90% পেৰেণ্টছে কৰোঁ তেনেকুৱা কেইটামান ভুল মই বিভিন্ন চ'ৰ্চৰ পৰাই গোটাই আনিছোঁ সেই ভুলকেইটা যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত ক'ব যে আপোনালোকৰ দ্বাৰা কোনকেইটা ভুল হৈছে আৰু সেই ভুলকেইটা কেনেকৈ সমাধান কৰিব পাৰি ইয়াত মই কেইটামান উপায় দিয়াৰ চেষ্টা কৰিম আৰু আপোনালোকৰ হাতত যদি কিবা ভাল উপায় আছে মোকো নিশ্চয় জনাব কাৰণ সেই ভুলখিনিৰ
কৰা মানুহ এগৰাকী মই নিজেও হয়। গতিকে আপোনালোকৰ লগতে ময়ো সন্তানক ঠিক কৰিম বুলি ভাবিছোঁ বা নিজেই ঠিক হৈ এটা ভাল পৰিৱেশ গঢ় দিম বুলি ভাবিছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা সম্পূৰ্ণৰূপে মোক প্ৰয়োজন হ'ব। এই ভুলসমূহৰ প্ৰথম ভুলটো হৈছে মাল্টিপল পেৰেণ্টিং। মাল্টিপল পেৰেণ্টিংটো কি মই আপোনালোকক বুজাবলৈ এটা উদাহৰণ দিছোঁ। এজোপা গছ পুলি, আজিকালি মানি প্লেণ্টৰ মানে চলি আছে ন, মানি প্লেণ্ট বুলিয়ে ধৰোঁ, মানি প্লেণ্টৰ ট্ৰেণ্ড চলি আছে যিহেতু। ছাপ'জ আপুনি মানে মাতৃগৰাকীয়ে মানি প্লেণ্টটো ভিতৰতে লগালে, ঘৰৰ ভিতৰত ধুনীয়াকৈ এটা টাব কৰি পেলাই লগাই দিলে। আপোনাৰ হাজবেণ্ড আহিলে ক'লে এই মানি প্লেণ্ট টাবত ভাল নালাগে, তেওঁ গ্লাছৰ বাউল এটাত বা গ্লাছৰ গিলাচ এটাতে তেওঁ তেনেকৈ পানীত দি পেলাই মানি প্লেণ্টটো আকৌ সেই টাবটোৰ পৰা উঠাই আনি পানীত দি পেলাই লগালে। তাৰপিছত আপোনাৰ শহুৰ আহিলে, আহি পেলাই আপুনি দেখিলে যে এই ঘৰৰ ভিতৰত এনেকৈ গছ লগাই নেকি, তেওঁ সেই গিলাচটো বা বাতিটো য'ত মানি প্লেণ্ট আছিলে সেইটো নি পেলাই ৰ'দ পৰা জেগা এডোখৰত দি পেলাই বাহিৰত থ'লেগৈ। তাৰপিছত আপোনাৰ শাহুৱে দেখিলে যে এনেকৈ ইয়াতোতো গ্লাছৰ বটলটো পৰি গ'লে বা বাতিটো পৰি গ'লে ভাঙি যাব, নি পেলাই মানি প্লেণ্টটো নি পেলাই মাটিতে খুচি পেলাই লগাই থ'লে। এতিয়া আপোনালোকে কওকচোন, পুলিটো ভালকৈ বাঢ়িবনে? আজি ইয়াত কালি তাত এনেকৈ তেনেকৈ ৰ'দ ছাঁ পানী মাটি বস্তুটো বাঢ়িবনে বাৰু ভালকৈ? আমাৰ শিশুৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই নহয়নে? আমি মাকে বিচাৰোঁ, মাকে বিচৰাখিনি পাবলৈ, দেউতাকে বিচাৰে, দেউতাকে বিচৰাখিনি পাবলৈ, ককাক আইতাক খুৰাক খুৰীয়েক যদি সকলো থাকে তেতিয়াতো সাংঘাতিক কথা হৈ যায়। কাৰণ আমি মাক এটা সম্পূৰ্ণ বেলেগ পৰিৱেশৰ পৰা অহা, দেউতাক এটা সম্পূৰ্ণ বেলেগ পৰিৱেশৰ পৰা অহা, আৰু আমি আমাৰ শিশুটিক সম্পূৰ্ণ সেইখিনি চাব বিচাৰোঁ। গতিকে আমি দুইজনে যেতিয়া দুইফালে শিশুটিক টনা আজোৰা কৰোঁ তেতিয়া শিশুটিৰ মানে এটা মনত কষ্ট পায়, তেওঁলোকো মানে অলপ ডিষ্টাৰ্ব হৈ যায় যে তেওঁলোকে কি কৰিব, আচলতে প্ৰকৃততে শুদ্ধ কি। এজনে যদি কৈছোঁ ধৰক বেয়া মাত এটা মাতিবলৈ ভাল লাগে বুলিয়ে কৈছোঁ, শুনিবলৈ ভাল পায়, সেইকাৰণে এজনে যদি কৈছোঁ একদম খবৰদাৰ এইবোৰ কথা নক'বা, তো শিশুটি কনফিউজন যে ক'ব নে নক'ব বা কৰিব নে নকৰিব। আমি যদি কোনোবা এজনে এনেই এজনক থাপকৈ মাৰি দিবলৈ শিকাইছোঁ, কোনোবা এজনে যদি কওঁ মৰাটো বেয়া কথা একদম নকৰিবা, তো শিশুটি কনফিউজন হৈ যায়, কনফিউজনত পৰে যে তেওঁ আচলতে প্ৰকৃততে কৰিব কি। কোনোবাই বাহিৰত খেলিবলৈ এৰি দিছোঁ, কোনোবা এজনে একে ভিতৰতে সোমোৱাই ৰাখিছোঁ। গতিকে মানে এনেকুৱা ক্ষেত্ৰত কি হয়, শিশুটি যিহেতু মেণ্টেলি ডিষ্টাৰ্ব হৈ যায়, সিহঁতেও এটা সঠিক সিদ্ধান্ত ল'ব নোৱাৰে বা সিহঁতো খিংখিঙীয়া হৈ পৰে। গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে উপায় দিছিলে যে এটা টিম ৱৰ্ক কৰিব লাগে। আমি সকলোৱে পিতৃ মাতৃ বা যদি গ্ৰেণ্ড পেৰেণ্টছ থাকোঁ বা যদি খুৰাক খুৰীয়েক পেহীয়েক তেনেকৈ থাকোঁ, সকলোৱে এটা পাতিব লাগে যে আমি শিশুটিৰ লগত কেনেদৰে ডিল কৰিম বা কোনটো সময়ত কোনে চাম বা কেনেধৰণৰ কথাখিনি পাতিম, সেইখিনি এটা টিম ৱৰ্ক কৰিব লাগে। টিম ৱৰ্ক কৰিব লাগে বুলি কৈছে বাৰু, কথাটো হয় বাৰু, নহয় বুলি মই নকওঁ, কিন্তু কোনখিনি পৰ্যায়লৈকে সম্ভৱ সেইটো সকলোৱে বুজি পায়। গতিকে তাতো আমি কিবা এটা বেলেগ উপায় উলিয়াব লাগিব নিশ্চয়, কাৰণ মেকুৰী টিলিঙা মানিবলৈ সচৰাচৰ যাবলৈ অকণমান দিগদাৰে হয় নহয় জানো। আৰু মানে বিশেষকৈ আমাৰ অসমৰ যিটো পৰিৱেশ দেখিছোঁ, তাত সম্পৰ্কবোৰ ইমানো মানে এনেকুৱা ফ্লেক্সিবল নহয় যে আপুনি কিবা এষাৰ কৈ দিব, আপোনাৰ গ্ৰেণ্ড পেৰেণ্টছে বা আপোনাৰ ইনলজে কথাখিনি সহজভাৱে লয়, কথাখিনি গৈ পেলাই উল্টা হয়। গতিকে তাৰ মাজে মধ্যে চকা চেৰেকাকৈ আমি কিবা এটা উপায় উলিয়াব লাগিব, কাৰণ শিশুটিকো বেয়া হ'বলৈ এৰি দিব নোৱাৰোঁ। গতিকে আপোনালোকে কি ভাবে সেইখিনি আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ হাতত যদি কিবা আছে আইডিয়া কমেণ্ট কৰিব, নহ'লে মই দুই এটা উপায় উলিয়াইছোঁ, সেইখিনি আমি পিছত পাতিম বাৰু। তাৰপিছত হৈ গ'ল যে আমি ফ'কাছ অন কাৰেকশ্যন নট অন কানেকশ্যন। আমি ল'ৰা ছোৱালীক শুদ্ধ কৰিবলৈ সদায় চেষ্টা কৰোঁ, কিন্তু সিহঁতৰ লগত কানেকশ্যনটো বনাবলৈ চেষ্টা নকৰোঁ। যেনেকৈ এইটো নকৰে, সেইটো নকৰিবি, সেইটো নুচুবি, আমি সেইখিনি খুব কওঁ, কিন্তু শিশুটিক এইটো কেতিয়াও নকওঁ যে এইটো কৰা বা আহাচোন এইটো কৰোঁ। সেইটোৱে অসুবিধা। মই নিজৰ ছোৱালীৰ ক্ষেত্ৰতো সেই বস্তুটো চাইছোঁ। যেতিয়া মানে তাই কিবা এটা ধৰি লওক মই কিবা এটা কাম কৰি আছোঁ, তাই হয় চাউলকেইটা পেলাই আছে, সেই চাউল নেপেলাই, তাই গৈ দালিৰ টেমাটো ল'লেগৈ, দালি নেপেলাই গৈ ফ্ৰিজটো খুলিলেগৈ, এই ফ্ৰিজ নুখুলিবা, বা আহি পেলাই তেতিয়া লাইটৰ বৰ্ডখন চুলে, এই লাইটৰ বস্তু নুচুবা। মই যদি কিন্তু সেইখিনি সময়ত তাইক কিবা এটা কামত লগাই থ'লোঁ হয় যে তুমি এইখিনিকে কৰাচোন বা আহাচোন আমি এইখিনিকে কৰি থাকোঁ, তেতিয়া কিন্তু তাই থাকিলে হয়। কিন্তু এতিয়া মই যে এইটো নকৰিবি, সিটো নুচুবি কৈ থাকোঁ, তাইয়োতো কিবা এটা কৰিব লাগিব, কি কৰিব? সেই কামটো কৰাতকৈ আমি সিহঁতৰ লগত বহি কিবা এটা মানে
সিহঁতক কিবা এটা কৰিবলৈ দিয়া ভাল নেগেটিভ এটা আমি কাৰেকশ্যন কৰি পেলাই নেগেটিভ এটা মানে সিহঁতক কি কয় এইটো চালাহ এডভাইচ এটা দিয়াতকৈ সিহঁতক পজিটিভলি এইটো কৰোঁ বুলি কোৱা ভাল হয়নে নহয় অঁ হয়তো মই এইকেইদিনত মানে গম পাইছোঁ এইকেইদিন যে মই অলপ সময় দিব পৰা নাই সত্যনাৰায়ণ পূজা এভাগ আছিলে যিটো কাৰণে ব্যস্ততা বহুত থাকে আপোনালোকে জানে এইকেইদিনত তাইক কাৰ্টুন চাবলৈ দিছিলোঁ মাজে মধ্যে এই ডায়েনা নে ডিয়ানা বুলি এটা কাৰ্টুন থাকে তাতো মই এই বস্তুটো দেখিলোঁ যে এটা ভিডিঅ'ত চালোঁ যে বাচ্চাটোক এটা ড্ৰাম ছেট আনি দিয়ে আৰু খুব হুলস্থুল কৰে আমি হোৱা হ'লেতো গৈ পেলাই ড্ৰাম ছেট দলিয়াই মই দিম দেই মই এইটো কৰি লওঁ তাৰপিছত দিম দেই অ'কে অঁ এতিয়া যেতিয়া ডাইনাই খুব হুলস্থুলকৈ ড্ৰাম ছেটটো বজাই দেউতাকে কিবা এটা অফিচৰ কাম কৰি আছে দেউতাকে গৈ পেলাই কি কৰে তোমাক বেলেগ এটা দিওঁ নেকি বুলি কৈ পেলাই গিটাৰ এখন আনি দিয়ে তো গিটাৰখন দিয়াৰ পিছত যেতিয়া গিটাৰখন খুব হুলস্থুল কৰি বজায় তেতিয়া আকৌ বেলেগ কিবা এটা দিয়ে কিন্তু আমি হোৱা হ'লে কি কৰিলোঁ হয় ড্ৰাম ছেটটো দলিয়াই দিলোঁ হয় পোৱালিটোক মাৰিলোঁ হয় হুলস্থুল কৰিলোঁ হয় কিবা এটা কাম কৰি আছোঁ তহঁতে নেদেখ নুবুজ এনেকুৱা ধৰণে কিন্তু তেওঁলোকে চালোঁ লাষ্টত গৈ পেলাই তেওঁ এটা কি ইউনিকৰ্ণ নে কি এটা ঘোঁৰাৰ নিচিনা যে থাকে অঁ সেই ইউনিকৰ্ণটো দিয়ে ইউনিকৰ্ণটোৰ শব্দটো বহুত মাইল তাই সেইটো লৈ পেলাই অলপ সময় ধুনীয়াকৈ খেলি থাকে তাই দেউতাকৰ যেতিয়া কাম শেষ হৈ যায় দেউতাকে আহি তাইৰ লগত চববিলাক বজায় ইনষ্ট্ৰুমেণ্ট আৰু খুব ধুনীয়াকৈ ফূৰ্তি কৰে গতিকে এইবিলাকৰ পৰা আমি চাব শিকিবলগীয়া কিছুমান কথা থাকে আচলতে মানে আমি যিহেতু ল'ৰা ছোৱালীক গালি পাৰোঁ কিন্তু তেওঁলোকে পেৰেণ্টছে কি ধুনীয়াকৈ হেণ্ডেল কৰিলে সেইটো কাৰণে আজি চাগে ডাইনাৰ কাৰ্টুনত মিলিয়ন মানে শ মিলিয়ন ভিউৱাৰ বা সেই ছোৱালীজনী সেইখিনি খুব বেছি 5-6 বছৰীয়া ছোৱালী হ'ব 4-5 বছৰীয়া হ'ব পাৰে সেইটো পৰ্যায়লৈকে আগবাঢ়ি যাবলৈ তাই মানে এটা কনফিডেঞ্চ পাই গ'ল কিন্তু আমি যিহেতু ড্ৰাম ছেটটোৱে ভাঙি পেলালোঁ হয় বা পোৱালিটোক মৰিয়ালোঁ হয় গালি পাৰিলোঁ হয় গতিকে তাত আৰু বাচ্চাটো আগবাঢ়ি যোৱাৰ বা এটা সাহস পোৱাৰ কোনো কথাই নাথাকে নেক্সট হ'ল ব্ৰাইবিং আৰু পানিচিং অভাৰ স্মল থিংছ আমি ল'ৰা ছোৱালীক এইটোতো কৰোঁৱেই দেই এইটো আমি প্ৰায় কৰোঁ যে মাইনা ভাতকেইটা খোৱা চকলেট দিম প্লিজ এইটো কৰি দিয়া চকলেট দিম এইটো কৰি দিয়া বা এইটো যদি নকৰা মই কিন্তু একদম একো নিদিওঁ দেই তোমাক জুচ চকলেট একো আনি নিদিওঁ এনেকুৱা কিছুমান বা আমি যদি এইটো নকৰা কিন্তু একদম পিটন খাবা এনেকুৱা কিছুমান আমি কাম কৰোঁ যে যিখিনি বাচ্চাটোৰ ওপৰত প্ৰভাৱ পেলায় পিছলৈ কি হয় তেওঁলোকে বিশেষকৈ সৰুৰ প্ৰত্যেকটো কথাতে গালি পাৰিলে বা মাৰিলে সিহঁতেতো ভয়টো নাইকিয়া হৈ যায় ক্ৰমান্বয়ে শিশুৰ ভয়টো নাইকিয়া হৈ গৈ থাকে আৰু লগতে একো নাপালে বিনিময় নাপালে সিহঁতে কামো কৰিব নিবিচাৰে ইনফেক্ট ৰিজাল্টটো সেইটো কিন্তু মই নিজৰ ঘৰতে দেখিছিলোঁ মোৰ মাজু ভাইটিৰ ক্ষেত্ৰত তেনেকুৱা হ'ল তাৰ এনেকুৱা যে মই ৰিজাল্ট ভাল কৰি দিম কি দিবা যদি ভাল এটা অফাৰ পোৱা যায় তেতিয়া তাৰ ৰিজাল্টটো ভাল হৈ যায় তেনেকুৱা আছিলে গতিকে নিশ্চয় সেইটোত মানে পেৰেণ্টিঙত ক'ৰবাত ভুল হৈ গ'ল যিটো ভুল আচলতে আমি কৰিব নালাগিছিলে গতিকে ল'ৰা ছোৱালীক সেইটো নকৰিব খাবলৈ মন কৰা নাই যদি ভোক নালাগে ল'ৰা ছোৱালীয়ে নাখাবই গতিকে তাতকৈ বেটাৰ চাম এইটো মই শেষ কৰি লওঁ আৰু 2 মিনিট সময় আছে হা তাৰপিছত দুজনীয়ে চাম দেই যদি মানে আমি ল'ৰা ছোৱালীৰ মানে কি ক'ম বুলি ভাবিছিলোঁ সেইটোৱে মানে প্ৰয়োজনত আমি অকণমান সিহঁতৰ লগত খেলি দিওঁ দৌৰা ধপৰা কৰি দিওঁ ভোকটো নিজে নিজে লাগিব তেতিয়া নিজে খাব তাৰ কাৰণে আমি সিহঁতক লোভত দি বা শাস্তি দিয়াৰ ভয় দেখুৱাই পেলাই যাতে কামবোৰ নকৰোঁ তাৰ কাৰণে আমি অকণমান চেষ্টা কৰিব লাগিব তাৰপিছত হ'ল আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ফাইটিং ইন ফ্ৰণ্ট অফ চাইল্ড পেৰেণ্টছে যাতে কেতিয়াও শিশুৰ সন্মুখত কাজিয়া নকৰে মই সাংঘাতিক ধৰণে ভুক্তভোগী সচৰাচৰ আমি সেইটো কাম নকৰোঁ কিন্তু কেতিয়াবা হৈ যায় এদিন কিবা কাৰণে লাগিলে মই তাইক খুব মানে মোক কিবা এষাৰ গালি পাৰি গুচি গ'ল মই কান্দি বহুত কান্দিলোঁ কান্দি পেলাই তাইকে ক'লোঁ মই তোৰে আৰু এয়া আৰু এইখনেই ঘৰ আৰু এনেকৈয়ে থাকিব লাগিব হেনতেন তাই প্ৰায় 2 দিন নিজৰ খোৱা ৰুমটোলৈ মানে টোপনি যোৱাৰ পিছতহে আনিব পাৰিছোঁ ভাল অৱস্থাত সোমোৱা নাই যিজনী ছোৱালী দেখিছে এনি টাইম ইয়াতে মোৰ লগতে লাগি থাকে কিন্তু তাই সেই 2 দিন মোৰ লগত সহজ হ'ব পৰা নাই মানে তাই ইমানেই বেছি ভয় খালে চিটুৱেশ্যনটোত গতিকে যিমান পাৰে চেষ্টা কৰিব যিমানেই ডাঙৰ কাজিয়া নাথাকক যিমানেই দুখ নালাগক যিমানেই ইগত নালাগক পুহি ৰাখিব যাতে শিশুটি হোৱাৰ পিছত বা শিশুটি ওচৰত নথকা অৱস্থাত দুজনৰ মাজত কথাখিনি পাতি কথাখিনি ছল্ভ কৰিব পাৰে কিন্তু শিশুক দেখুৱাই কেতিয়াও কাজিয়া নকৰিব তাতোতকৈ বেয়া ইম্পেক্ট মানে শিশুৰ ওপৰত আৰু একো নাথাকে তাৰপিছৰটো হৈছে এংগাৰ ডিউ টু আদাৰ্ছ বা ফ্ৰাষ্ট্ৰেশ্যন মানে আমি শিশুৰ ওপৰত যিটো এটা আমাৰ ফ্ৰাষ্ট্ৰেশ্যনটো আমি শিশুৰ ওপৰত উঠাওঁ যেনেকৈ বেলেগৰ কিবা এটা কথাত খং উঠি আছে বিশেষকৈ বোৱাৰীবিলাকৰ ক্ষেত্ৰত সেইটো খুব হয় ইনলজৰ ক্ষেত্ৰত কিছুমান খং উঠি থাকে যিটো আমি
ক'ব নোৱাৰোঁ কাকো, সেই বাচ্ছাটোৰ ওপৰতে ঠেকেচা মাৰি দিওঁ, নহ'লে গালি এটাকে পাৰোঁ। আপোনালোকে চাবচোন, আমি শিশুক বেছিখিনি যিবিলাক ক্ষেত্ৰত গালি পাৰোঁ বা কাজিয়া কৰোঁ বা মাৰোঁ, সেইখিনিত সিহঁতৰ ভুল কিন্তু একদম ন্যূনতম। আমি কেতিয়া মাৰোঁ? যেতিয়া শিশুটোৱে একদম গাতে লাগি থাকিব বিচাৰে, কোচতে উঠি থাকিব বিচাৰে, আমাক বিচাৰিয়ে থাকে, তেতিয়া আমি সিহঁতক মাৰোঁ। কি কাৰণে মাৰোঁ? আমি জানো আমাৰ শিশুটিক সময় দিব নিবিচাৰোঁ? আমি জানো সিহঁতক মৰম কৰিব নিবিচাৰোঁ? আমিতো সেইটোৱে বিচাৰোঁ। কিন্তু মাৰোঁ কি কাৰণে? সিহঁতৰ লগত লাগি থাকিলে আমি সময়ত বেলেগক খোৱা পিন্ধা দিব নোৱাৰিম, যাৰ কাৰণে হয় মই কিবা এষাৰ শুনিব লাগিব, নহয় মই নিজে হেও হ'ব লাগিব। আৰু আনৰ ওচৰত নিজে হেও নোহোৱাকৈ শিশুটিক হেও কৰাই পেলাই আমি সিহঁতক মাৰোঁ বা গালি পাৰোঁ। সেইটো খুব ভুল ল'ৰা ছোৱালী। তেনেকুৱা হওঁতে কাৰণ সিহঁতেতো এটা কথা বুজি পাব যে মইতো একো ভুল কৰা নাই, মই মাক বিচাৰিছিলোঁ বা মই দেউতাক বিচাৰিছিলোঁ, তাৰ মানে কি আইদাৰ মা দেউতাই মোক ভাল নাপায়, সেইটো ভাবিব যে মোক ভালেই নাপায়, যিটো কাৰণে মোৰ ওচৰত থাকিব নিবিচাৰে, নহ'লে ভাবিব যে নহয় এনেকৈ খঙেই কৰা যায়, এনেকৈ কৰা যায়, এইটো কৰাটোৱেই শুদ্ধ। তো সিহঁতে পিছত সেই মোবাইল ভঙা বা কিবা খেলা বস্তু দলিয়াই দিয়া বা ডাঙৰ হ'লে আৰু ডাঙৰ তেনেকুৱা খং বেলেগ বস্তুত উজাৰিবলৈ শিকিব। এইকেইটা হ'ল সমস্যা। সমাধান কেনেকৈ কৰিম ইয়াৰ পিছৰ ভিডিঅ'ত পাতিম, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, বহুতে চাগে নুশুনিবই। কিন্তু কি কৰিম, এইবোৰ কথা মানে কি চুটিকৈ ক'ব নোৱাৰোঁ। আৰু উপায় যদি আপোনালোকৰ হাতত আছে, মইতো ভাবিছিলোঁ লাইভ পাতিলে প্ৰায় 1 ঘণ্টামান সময়ৰ কথা পাতিলোঁ হয়, আপোনালোকেও কিবা এটা ক'লে হয়, ময়ো কিবা এটা ক'লোঁ হয়, তেতিয়া কথাবোৰ ছল্ভ কৰিবলৈ সুবিধা হয়। কাৰণ পৰিৱেশবিলাক আৰু প্ৰেক্ষাপটবিলাক সকলোৰে বেলেগ বেলেগ। এটা ফৰেনৰ প্ৰেক্ষাপট আমাৰ ইণ্ডিয়ান প্ৰেক্ষাপটৰ লগত নিমিলে, বা অসমৰে বিভিন্ন ঠাই বিভিন্ন ঘৰৰ প্ৰেক্ষাপট প্ৰত্যেকখন ঘৰৰ লগত নিমিলে। গতিকে আমি সকলোৱে সমিল মিলেৰে যদি কিছুমান উপায় উলিয়াওঁ পেৰেণ্টিঙৰ ক্ষেত্ৰত, আমি সকলোৱে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিম বুলি মোৰ বিশ্বাস। সেইটো কাৰণে মই মোৰ ফালৰ পৰা ক'ব লগাখিনি আপোনালোকক ক'লোঁ। আৰু আপোনালোকৰ যিখিনি ক'ব লগা আছে সেইখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি মই আন্তৰিকতাৰে আশা কৰিলোঁ। এইখিনিয়ে মোৰ আজি ক'বলগীয়া। এইকেইটা সমস্যাত কেনেদৰে আমি সমাধান উলিয়াম আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপিছত আমি নেক্সট ভিডিঅ'খিনিলৈ আগবাঢ়ি যাম। আৰু বাকী ইণ্ডিভিজুৱেলি ল'ৰা ছোৱালীক কোনটো ষ্টেজত কেনেকৈ কেয়াৰ ল'ম সেইখিনি আমি পিছৰ ভিডিঅ'ত কথা পাতিম। ধন্যবাদ। যদি ভাল পালে ভিডিঅ'টো নিজৰ লগৰ যিমান পাৰে সিমানখিনি পেৰেণ্টছৰ মাজত শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, যাতে পেৰেণ্টিঙৰ নেক্সট ভিডিঅ'খিনি আপোনালোকৰ লগত ভালদৰে আমি আলোচনা কৰিবলৈ সক্ষম হওঁ। ধন্যবাদ।